এইটো আজি এটা অতি বিষাক্ত ভেনমাছ সাপ, মানে এইটো হাইলি ভেনমাছ বুলি কয়। ৰাছেল ভাইপাৰতকৈও ভেনমাছ হয়। ইয়াৰ নাম হ'ল পিট ভাইপাৰ। পিট ভাইপাৰৰ প্ৰজাতি বহুত আছে, কিন্তু তাতকৈ ই অতি বিষাক্ত। আৰু এইটো আজি উদ্ধাৰ হয় আমাৰ কুৰাবাহী সত্ৰ, মানে বোকাখাট কুৰাবাহী সত্ৰৰ এঘৰ মানুহৰ। তেতিয়া মই খবৰটো পাই পেলাই মই যেতিয়া দেখি পেলাই মই উদ্ধাৰ কৰি লৈ আহোঁ, যাতে ইয়াৰ পৰা আৰু পুনৰ বংশ বিস্তাৰ নহয়, বংশ বিস্তাৰ নহ'বৰ কাৰণে, আৰু যাতে মানুহৰ কাৰণে কোনো বিপদ নহয় ইয়াৰ কাৰণে, সেইটো কাৰণে ইয়াক মই উদ্ধাৰ কৰি আনো। উদ্ধাৰ কৰি আনি এতিয়া আমি ৰেস্কিউ টিমৰ লগত কথা পাতিছিলোঁ। ৰেস্কিউ টিমে কৈছে উদ্ধাৰ কৰা লৈ যাম বুলি কৈছে ইয়াক, সেইটো বুলি আমাক আশ্বাস দিছে। জানো কি হয়, তেখেতসকল আহি আছোঁ বুলি কৈছে। বৰ্তমান খবৰ কৰিছিলোঁ ফোন কৰি। আৰু এই বস্তুটো মানে বহুত মানুহে চিনি নাপায় যে এই সাপটো, কিছুমানে ৰঙিল সাপ বুলি পেলাই অবিষাক্ত বুলিও ভাবিব পাৰে। প্ৰকৃততে মানে ই যদি অতি সোনকালে মানুহে চিকিৎসালয়ৰ ওচৰত নাযায়, চিকিৎসালয়ৰ গৈ পেলাই ট্ৰিটমেণ্ট নকৰে, মানে মানুহৰ মৃত্যু নিশ্চিত। মানে ইমানেই বিষাক্ত হয়। সেইটো কাৰণে আগতেও বহুত সাপ ধৰিছোঁ, সেইটো কাৰণে সাপ ধৰা অভিজ্ঞতাটো আছে। আৰু সৰ্প বিশেষজ্ঞ যিজন আছে আমাৰ, মানে সৰ্প বান্ধৱ বুলি কয় সৌৰভ বৰকাকতি, সেই দাদাৰ পৰাই বহুত অভিজ্ঞতাও পাইছোঁ সাপৰ বিষয়ে। সাপ কেনেকৈ চিনি পাব পাৰি, সাপৰ বিষয়ে, মানে কোনটো সাপ কি সাপ হয়, কোনটো ভেনমাছ কোনটো নন ভেনমাছ, সেই সাপৰ বিষয়ে অভিজ্ঞতা পাইছোঁ। আৰু সেই দাদাৰ অনুপ্ৰেৰণাতে আজি মই সাপ ধৰি আছোঁ। ধৰি যাতে এই সাপটো ৰেস্কিউ কৰি নি পেলাই কোনো নিৰাপদ জেগাত ৰাখে, আৰু সাপটোৱে যাতে উশাহ পাই থাকে তাৰ বাবে মই বটলত ধুনীয়াকৈ ফুটা কৰি ৰাখিছোঁ, যাতে সি উশাহ পাই থাকে, মৃত্যু নহয়। সেইবাবে বৰ্তমান ৰেস্কিউ টিম আহি আছে, জানো কি হয় চাওঁ। সাপটো মানে এনেই জেনেৰেলি ইয়াত পোৱা নাযায়, খুব কম। এইটো মানে ক'ৰবাত পোৱা এইটো বিষাক্ত সাপ, মানে ভাইপাৰ সাপৰ ভিতৰত অতি বিষাক্ত বুলি কয় ইয়াকে। হয় হয়। এইটো মানে বৰ্তমান এনেকৈ পটককৈ সচৰাচৰ দেখা নাযায়। হয়। এতিয়া আপোনালোকে এইটো নি পেলাই নিৰাপদ জেগাত, নিৰাপদ জেগাত আমি এৰি দিওঁ। আমাৰ এই ধৰে সাপ ধৰা, এই মানে দিনটোত 20টা 30টালৈকে মানে কৰে।